মাতৃক বিচাৰি হলেণ্ডৰ পৰা অসম পালেহি এগৰাকী কন্যা। যাকে যেনেকৈ পাৰিছে তেনেকৈয়ে সুধিছে। শিপাৰ সন্ধান বিচাৰিছে তাই। তুলনীয়া পিতৃয়ে লৈ আহিছে অসমলৈ। But my birth mother went away, and he's my adoption father. কৈছে মাৰ পৰিচয় উদ্ধাৰ কৰাত মোক সহায় কৰক। With some information about my birth mother. আজি আমি কম 1991 চনৰ 4 আগষ্টত আৰম্ভ হোৱা এটা ট্ৰেজিক কাহিনীৰ কথা। পৰিচয়বিহীনভাৱে জীৱন নিৰ্বাহ কৰা হলেণ্ডৰ এগৰাকী যুৱতীৰ কাহিনী এয়া। অসমত ভৰি থৈয়েই সুধিছে মাতৃৰ কথা। মাতৃৰ সন্ধান উলিয়াই দিবলৈ কৰিছে কাতৰ অনুৰোধ। দিল্লীৰ এখন অনাথ আশ্ৰমত ডাঙৰ হোৱা হাইনা এতিয়া 34 বছৰীয়া। দিল্লীত থকা অৱস্থাতেই হলেণ্ডৰ পৰা অহা এজন ব্যক্তিয়ে হাইনাক লৈ গৈছিল আৰু উচ্চ শিক্ষিতাৰূপে গঢ়ি তুলিছিল। সেই তুলনীয়া পিতৃয়ে হাইনাক লৈ আহিছে এতিয়া অসমলৈ। তাই মাথো জানে পাছপৰ্টত উল্লেখ থকা তাইৰ জন্মৰ বছৰটোৰ কথা আৰু সেই বিশেষ ডিব্ৰুগড়ৰ নাৰ্ছিং হোমখনৰ কথা। Dibrugarh on 20 August 91. And I stayed in the hospital, but my সেই সূত্ৰে এতিয়া তাই বিচাৰিছে মাতৃৰ পৰিচয়। মাজুলীৰ সত্ৰই সত্ৰই ঘূৰি বিচাৰিছে মাতৃৰ সন্ধান। মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰোঁতে বৰ্ণনা কৰিলে সকলো কথা। হলেণ্ডৰ এগৰাকী পৰ্যটক আহিছে নিজৰ জন্মদাত্ৰী মাতৃক বিচাৰি অসমলৈ। অসমৰে তেওঁ আছিলে প্ৰকৃততে, কিন্তু তেওঁ জন্ম হৈছিলে ডিব্ৰুগড়ত। কিন্তু তেওঁ মাতৃয়ে সৰু অৱস্থাতে তেওঁক মানে এৰি থৈ গুচি গ'ল আৰু সেই সূত্ৰে তেওঁ গৈ দিল্লীৰ অনাথ আশ্ৰমত পালেগৈ। অনাথ আশ্ৰমৰ পৰা এজন হলেণ্ডৰ তুলনীয়া পিতৃ হিচাপে তেওঁক ডাঙৰ দীঘল কৰিলেগৈ। হলেণ্ডতে তেওঁ ডাঙৰ দীঘল হ'ল, শিক্ষা দীক্ষা সকলো গ্ৰহণ কৰিলে। পুনৰ তেওঁ এই অসমলৈ ঘূৰি আহিছে তেওঁৰ মাতৃক বিচাৰি। কোনো লোকে যদি সন্ধান দিব পাৰে তেওঁ যথেষ্ট সুখী হ'ব। আৰু তেওঁ বহুত দুখত কথাখিনি প্ৰকাশ কৰিছে যে তেওঁ মাতৃক বিচাৰি আহি ইয়াত মানে সকলো সত্ৰই সত্ৰই ঘূৰিছেহি আৰু কিজানি তেওঁ এই মাতৃক বিচাৰি পায়, সেই সূত্ৰে তেওঁ এই অসমলৈ আহিছে। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।